মই এতিয়া হাৰ মানি গলো। মইতো হাৰ মানি গলো ন বাবু। কাৰোৰে ওপৰত আৰু বিশ্বাস নাই, ভগৱানেই শেষ ভৰসা। মই এই যে ভগৱানৰ ওচৰতেই অৰ্পণ কৰি দিছো। আজি আৰু কাৰোৰে লগত বিতৰ্ক নকৰো। আজি মই কাৰো লগত বিতৰ্ক নকৰো। 16 মে 2023 আৰু এক অসমাপ্ত ৰহস্যঘন অধ্যায়ৰ এটা বছৰ। জীয়ৰীৰ মৃত্যুৰ ন্যায় বিচাৰি ভাগৰুৱা মাতৃগৰাকী। হয়তো বিচৰাৰ দৰে কাহানিও জীয়ৰীৰ মৃত্যুৰ ন্যায় নাপাব বৃদ্ধাগৰাকীয়ে। CID CBIৰ তদন্তত বিশ্বাসত ল'ব নোৱাৰা বৃদ্ধাগৰাকীৰ শেষ ভৰসা এতিয়া ভগৱান। হয়, আমি ক'ব বিচাৰিছো SI জোনমণি ৰাভাৰ কথা। 2023 চনৰ আজিৰ দিনটোতেই জখলাবন্ধাত এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল নগাঁও মৰিকলং থানাৰ তদানীন্তন IC জোনমণি ৰাভাৰ। কিন্তু কোনেও সহজভাৱে মানি ল'ব পৰা নাছিল জোনমণিৰ মৃত্যুৰ বাতৰি। পৰিয়ালৰ লগতে সকলোৱে পাইছিল ৰহস্যৰ গোন্ধ। দুৰ্ঘটনা নহয়, হত্যা কৰা হৈছিল জোনমণি। এই দাবীৰে সকলোৱে বিচাৰিছিল তদন্ত। সেইমতেই প্ৰথমে CID আৰু পিছলৈ CBI কৰিলে তদন্ত। 9 মাহ ধৰি চলা CBIৰ তদন্তৰ অন্তত দাখিল কৰিলে প্ৰতিবেদন। নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত CBI দাখিল কৰা প্ৰতিবেদনৰ মতে জোনমণিৰ মৃত্যুৰ কাৰণ আছিল দুৰ্ঘটনা। কিন্তু CBIৰ তদন্ত কিংবা প্ৰতিবেদন আস্থাত লোৱা নাছিল পৰিয়ালে। পৰিয়ালৰ মতে এয়া কোনো কাৰণত দুৰ্ঘটনা হ'বই নোৱাৰে, কিন্তু উপায়ো নাই। ইতিমধ্যে CBI সকলো তদন্ত সামৰি ঘৰমুৱা হ'ল। ন্যায় কৰি মাতৃও ভাগৰুৱা হ'ল, শৰীৰেও নতনা হ'ল। জীয়ৰীক হেৰুওৱা কিছু মাহৰ পিছতেই পুত্ৰকো হেৰুৱালে দুৰ্ভগীয়া মাতৃয়ে। তেনে বহু কাৰণৰ ফলতেই নিজে দিয়া গোচৰো প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল অকলশৰীয়া সুমিত্ৰা ৰাভাই। মই নিৰুপায় হৈ গৈছো বাবু। মোৰ মানে কি কম, কি কৰিম, চকুৰ টোপনি, পেটৰ ভোক সকলো মোৰ নাইকিয়া হৈ গৈ আছে দিনে দিনে। আৰু এয়া বৃহস্পতিবাৰৰ দৃশ্য। জোনমণিৰ আত্মাৰ সদ্গতিৰ কামনাৰে মহানগৰৰ কাহিলীপাৰাস্থিত ঘৰত বছেৰেকীয়া আদ্য শ্ৰাদ্ধ। একমাত্ৰ জীয়ৰীক মনত পেলাই আজিও উচুপিছে মাতৃয়ে। চকুলো মুচি মুচি বাৰে বাৰে চাইছে এই ফটোখনলৈ। হয়তো মনত পেলাইছে জোনমণিৰ জীৱিত সময়ৰ বহু স্মৃতি। জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰীয়া এই বিশেষ দিনটোত মাতৃগৰাকী বিৰত থাকিল আৰক্ষী কিংবা চৰকাৰৰ বিৰুদ্ধে থকা বহু অভিযোগৰ পৰা। সময়ৰ ওচৰত হাৰি যোৱা মাতৃগৰাকীৰ এতিয়া আৰু কাৰোৰে ওপৰত নাই বিশ্বাস। তেওঁলোকে যেনেকৈ ষড়যন্ত্ৰ কৰি কিনে মোৰ ছোৱালীটোক মাৰিলে আৰু CBIও মোক তদন্ত কৰি কিনে এক্সিডেণ্টৰ ৰিজাল্ট দিলে। আজি মই কাৰো লগত বিতৰ্ক নকৰোঁ। মই আজি নাম প্ৰসংগ কৰিছোঁ অলপ তাইৰ সদ্গতিৰ কাৰণে। 2জন ভকত মাতিছোঁ, অন্ন একমুঠি খাব আৰু ভালে ভালে বিদায় দিব পাৰিলে মই সেয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সিমানে। ভিডিঅ' জাৰ্নেলিষ্ট কাকলি কাকতিৰ সৈতে প্ৰবাল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।